এজেপিৰ কুংকি চৌধুৰীৰ মাতৃক লৈ ডাঙৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুঙে গো মাংস খাই সামাজিক মাধ্যমত ফটো আপলোড কৰে। সুজাতা গুৰুং হৈছে এগৰাকী ছিক্কিমৰ মহিলা। কুংকি চৌধুৰীৰ মাতৃয়ে সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। চাৰ্জিল ইমাম আৰু উমৰ খালিদক সমৰ্থন কৰে কুংকি চৌধুৰীৰ মাতৃয়ে। এই চৈতান দুটাই অসমখন ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰিছিল। ভগৱান কৃষ্ণৰ ওপৰতো কোনো আস্থা নাই বুলি কৈছে কুংকিৰ মাতৃয়ে। পাকিস্তানকো আওপকীয়াকৈ সমৰ্থন জনোৱাৰ অভিযোগ কুংকিৰ মাতৃৰ বিৰুদ্ধে। সেই ছোৱালীজনীক এতিয়া লুৰিণজ্যোতি গগৈৰ দলে টিকট দিছে বুলি মন্তব্য। কুংকি চৌধুৰীক টিকট দিয়াক লৈ লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। এজেপিৰ কুংকি চৌধুৰীৰ মাতৃক লৈ ডাঙৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুঙে গো মাংস খাই সামাজিক মাধ্যমত ফটো আপলোড কৰে। সুজাতা গুৰুং হৈছে এগৰাকী ছিক্কিমৰ মহিলা। কুংকি চৌধুৰীৰ মাতৃয়ে কুংকি চৌধুৰী অৰ্থাৎ মধ্য গুৱাহাটীৰ এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃয়ে সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। চাৰ্জিল ইমাম আৰু উমৰ খালিদক সমৰ্থন কৰে কুংকি চৌধুৰীৰ মাতৃয়ে। চৈতান দুটাই অসমখন ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰিছিল। ভগৱান কৃষ্ণৰ ওপৰতো কোনো আস্থা নাই বুলি কৈছে কুংকিৰ মাতৃয়ে। পাকিস্তানকো আওপকীয়াকৈ সমৰ্থন জনোৱাৰ অভিযোগ। সেই ছোৱালীজনীক এতিয়া লুৰিণজ্যোতিৰ দলে টিকট দিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কুংকি চৌধুৰীক টিকট দিয়াক লৈ লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য পোনে পোনে শুনাব বিচাৰিছো। লুৰিণজ্যোতি গগৈয়ে গুৱাহাটী কুংকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপি প্ৰাৰ্থী দিছে। সেই কুংকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুংকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই, কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো। এইটো হৈছে কুংকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ এসময়ত চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে চাৰ্জিল ইমাম আৰু উমৰ খালিদ বুলি দুজন, মই চৈতান বুলিয়ে ক'ম। এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি চাৰ্জিল ইমাম আৰু আমাৰ আৰু এজন চৈতান, নামটো ময়ে পাহৰি যাওঁ, আমাৰ জেলত আছে বৰ্তমান, এই গোটেই পাৰ্টিটোক তেওঁ অপেনলি সমৰ্থন কৰি উমৰ খালিদ আৰু চাৰ্জিল ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয়। দ্বিতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। এই কুংকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছো, কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি? তাৰমানে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ, য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু চাৰ্জিল ইমাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়।